ডিব্ৰুগড়ৰ এই ঐতিহাসিক পুৰণা ৰংঘৰ চিনেমা হলৰ অনুষ্ঠিত এটা আধাৰ সেৱা কেন্দ্ৰ মুকলি কৰা হৈছে। মেৰা আধাৰ মেৰা পৰিচয়। আজি আপোনালোকে জানে যে আজিৰ ডেটত এজন মানুহৰ সামাজিক জীৱনত আধাৰখনৰ কিমান প্ৰয়োজন। যেনেকৈ এজন মানুহ জীয়াই থাকিবলৈ ব্লাডৰ যেনেকৈ দৰকাৰ, সামাজিক জীৱনত এজন মানুহক আধাৰখন কিমান প্ৰয়োজন। এই আধাৰখনৰ ক্ষেত্ৰত ইয়াৰ আগতে যদিও আপোনাৰ 12-13 চনত প্ৰথম আধাৰ হৈছিল অসমত, সেই সময়ত আমাৰ বহুতখিনি লেকনা আছিলে, খেলি মেলি আছিলে, বহুতখিনি অসুবিধা আছিলে। এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত UIDAI নতুন এটা আধাৰৰ চেণ্টাৰ ইয়াত মুকলি কৰা হৈছে। এই চেণ্টাৰটো হোৱাৰ লগে লগে আমাৰ ইয়াত এটা অফিচিয়েলি এটা সুন্দৰ চেণ্টাৰ গঢ়লৈ উঠিলে। আগতে যিবিলাক চেণ্টাৰ আছিলে সেইবিলাক প্ৰাইভেট আছিলে, সৰু ঘৰত আছিলে। এতিয়া এটা বেংকিং ছিষ্টেমৰ নিচিনাকৈ সৰুকৈ কৰা হৈছে। আৰু মই ভাবোঁ এই চেণ্টাৰটো হোৱাৰ লগে লগে বাচ্চা ল'ৰা ছোৱালীৰ কাৰণে যিবিলাক আধাৰ কৰা হ'ব, সেই ক্ষেত্ৰত কোনো ধৰণৰ পইচা পাতি লোৱা নহয়। কিন্তু যিসকল বয়সস্থ মানুহ সেইসকলৰ পৰা এটা মিনিমাম চাৰ্জ তেওঁলোকে লোৱা হ'ব, যিটো তেওঁলোকৰ এক্সপেঞ্চিভৰ ভিতৰত পৰে। আৰু সেইখিনি হোৱাৰ লগে লগে আপোনালোকৰ জৰিয়তে মই ডিব্ৰুগড়বাসী ৰাইজক কৈছোঁ যে এতিয়াও ডিব্ৰুগড়ত প্ৰায় 20% মানুহৰ এতিয়াও আধাৰ বনাবলৈ আছে বিভিন্ন কাৰণত। এতিয়া আপোনালোকে এটা কথা চাব যে আমাৰ টি গাৰ্ডেনত বনোৱাসকলৰ যেতিয়া আমাৰ আধাৰ বায়'মেট্ৰিক কৰিবৰ কাৰণে নোৱাৰে, যেতিয়া থাম্ব ইম্প্ৰেছৰ দাগটো নুঠিলে আধাৰখন নহয়, তেতিয়া আকৌ চকুলৈ যাব লাগে। এই গোটেই কথাবিলাকৰ কাৰণে তেখেতসকলক অলপ হাইটেক মেচিন তেখেতসকলে অনাৰ ব্যৱস্থা কৰিছে। এইখিনি কাম হৈ যাব। যাৰ হোৱা নাই, আপোনালোকৰ জৰিয়তে কৈছোঁ যে আহক, আমাৰ পুৰণা ৰংঘৰ চিনেমাৰ ওচৰত যিটো অফিচ আজি খোলা হৈছে, সেই অফিচটোলৈ আপোনালোক আহিলে নিশ্চয় আপোনালোকে আধাৰখন কৰাৰ ব্যৱস্থা হ'ব। আৰু আধাৰৰ এতিয়া নতুন মডেল এটা এডপ্ট কৰা হৈছে। 28 তাৰিখে অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই কৰিব। QR কোডৰ জৰিয়তে আপোনাৰ আধাৰত থকা সকলোখিনি কথা QR কোডৰ জৰিয়তে কৰিব পৰা এটা ব্যৱস্থা কৰিছে। মই অহা 28 তাৰিখে আমাৰ অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই তাক উন্মোচন কৰিব। এইখিনি কথাৰে মই ডিব্ৰুগড়বাসী ৰাইজক, উজনি অসমবাসী ৰাইজক কৈছোঁ যে ইয়ালৈ আহক, আহি আপোনালোকৰ আধাৰ কাৰ্ডৰ যি ব্যৱস্থা সেই ব্যৱস্থা সম্পন্ন কৰিব বুলি আশা ৰাখিছোঁ। মেৰা আধাৰ মেৰা পৰিচয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।